নগাঁৱৰ ৰাঙলুত হৈ যোৱা ইস্তেমাত বৰহমপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামী সহজতে মিয়া মুছলমানৰ বিৰোধিতা কৰি অহা বিজেপিৰ বিধায়ক ইস্তেমালৈ যোৱাৰ আঁৰত আছে ভোটৰ অংক। উল্লেখযোগ্য যে বৰহমপুৰ বিধানসভা সমষ্টিত আছে প্ৰায় ৭০,০০০ মুছলমান ভোটাৰ। মুছলমান ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰিবৰ কাৰণেই ৰাতি ইস্তেমাত উপস্থিত হৈ গৈ বিধায়ক জিতু গোস্বামী। বিজেপিৰ একাংশ নেতাই দিনত মুছলমানৰ বিৰুদ্ধে তীব্ৰ বিশুদ্গাৰ প্ৰকাশ কৰে আৰু ৰাতি হ'লে গোপনে মুছলমানৰ লগত হলিগলি কৰে। এইগৰাকী জিতু গোস্বামীও বিগত সময়ত মিয়াৰ বিৰুদ্ধে সৰব হৈছিল, বিভিন্ন সময়ত মুছলমান বিৰোধী স্থিতি গ্ৰহণ কৰিছিল। সেইগৰাকী বিজেপিৰ বিধায়কে গোপনে এতিয়া উপস্থিত হৈছেগৈ ইছলাম ধৰ্মীয় ইস্তেমাত। এয়া সেয়া দৃশ্য। ইস্তেমাস্থলী পৰিদৰ্শন কৰিছে ছাৰ, আমাৰ ইস্তেমাস্থলীত আহিছে আজি যেহেতু দ্বিতীয় দিন, আপুনি ইস্তেমাস্থলীত আহি ইস্তেমাস্থলী পৰিদৰ্শন কৰিছে, কি ক'ব এইটোৰ বিষয়ে, কেনেকুৱা লাগিছে? ইস্তেমালৈ অহা প্ৰত্যেকজন শুভেচ্ছাৰ সকলোৰে মংগল হওক, আনন্দৰ হওক, সকলোৰে সুখৰ হওক, সেইটোৱে কামনা কৰোঁ। ছাৰ, আমাৰ এয়া নিজেই তেখেতে কৈছে, এইখিনি কথা আপোনালোকে শুনিছে। দিনত কিন্তু ওলোটা স্থিতি আৰু নিশাৰ আন্ধাৰত বেলেগ এটা সুকীয়া ৰূপ। এয়া হৈছে প্ৰকৃত স্বৰূপ একাংশ নেতাৰ। দিনত তেওঁলোকে কয় বেলেগ এটা, জনসাধাৰণক উত্তেজিত কৰিবৰ কাৰণে কয় বেলেগ ধৰণে, আৰু নিশা হ'লে ভোটৰ স্বাৰ্থত নিৰ্বাচনত জয়ী হোৱাৰ অংকত এনেকৈ তেওঁলোকে নেগুৰ পেলাই শৰণাপন্ন হয় একাংশ নেতা। এয়াই হৈছে ৰাজনীতিকৰ প্ৰকৃত স্বৰূপ আৰু চৰিত্ৰ।